বাইদেউ তিনিখন গাড়ীৰ মালিক হয় গাড়ী কণ্ট্ৰল কৰে চাইকেল ওকে ভৰিয়ে লিখিত মেট্ৰিক দি এতিয়া তিনিখন গাড়ী কিনিলো আচ্ছা কেনেকুৱা চলিছে হয় না যে বাইদেউ আধাৰ কাৰ্ডৰ কাৰণে প্ৰব্লেম হৈ আছিলে আঙুলিৰ কাৰণে আচ্ছা মই ব্যৱস্থা কৰিছোঁ বাইদেউ মৰঙি ব্লকত নি পেলাই মইতো কৰিছোঁ তেনেকৈ বহুতখিনি কৰিছোঁ বাহিৰত য'ত ত'ত কৰিছোঁ তাৰমানে আৰু যিখিনি মানে ফিংগাৰ প্ৰব্লেম আছে সেইখিনি কৰিছোঁ চকু প্ৰব্লেম আছে সেইখিনি কৰিছোঁ আপোনাৰ গতিকে এনেধৰণৰ মানুহখিনিক দেখোন আমি ছাপৰ্ট এটা দিব লাগে হয় গতিকে বাইদেউ এইটো ৰঞ্জিত দিবাংগটো 1988 এষ্টাব্লিছ বাইদেউ আচ্ছা ইয়াতে হয়তো এইটো এইপিনে পেয়াৰ ঘৰ আছে মানে বেক চাইডটোত তেনেকুৱা হয় এইটো লাইব্ৰেৰী ধৰক নৰ্থ ইষ্টৰ ধৰক আপোনাৰ সকলোখিনি কিতাপে ইয়াতে পাব আৰু হয় ধন্যবাদ জ্ঞাপন কৰিলোঁ গতিকে আমি বেছি কথা নকওঁ মহাত্মা গান্ধীয়ে কৈছিল মুখৰে নহয় বন্ধু কামত দিব পৰিছে সেই আশা সৰুগত কৰি আমাৰ কাৰ্যসূচী আমি ইমানটা সমাপ্ত কৰিছোঁ আমি পূৰ্বৰ আকৌ আমাৰ ৰঞ্জিত দিবাংগৰ চৌহদত নৰ্থ ইষ্টৰ প্ৰথমটো লাইব্ৰেৰী আমিও পঢ়িম লগত এটেষ্ট আছে এখন কনভয় বিদ্যালয় যাওঁচোন আহক সকলোৱে হাতত আগত গাঁওবোৰত আমি পাব্লিকেলৰ পাছফালে থকা ৰঞ্জিত দিবাংগ কেন্দ্ৰৰ চৌহদলৈ সকলোকে নিমন্ত্ৰণ কৰিছোঁ তাত বিশেষকৈ আমাৰ নিৰ্বাচনী বিষয়া মহোদয় আছে তাত আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আৰু কি কয় ৰেচন কাৰ্ড ইত্যাদি যিখিনি অসুবিধা আছে নাই সেইখিনি আজি এছেছমেণ্ট কৰি আছে আমাৰ তাত তাৰোপৰি এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ হৈ আছে তাতে তাৰোপৰি আয়ুৰ্বেদিক অৰ্গেনিক হৈছে আৰু অল কেটেগৰী দিবাংগ আইন আৰু দিবাংগৰ ক্ষেত্ৰত নৰ্থ ইষ্টৰ কিমান কিতাপ আছে অল ইণ্ডিয়া লেভেলত এটা লাইব্ৰেৰী হৈছে এইটো নৰ্থ ইষ্টৰ প্ৰথমটো লাইব্ৰেৰী গাঁও অহাত সকলোৱে ধন্যবাদ ৰিকুৱেষ্ট কৰিছোঁ যিহেতু ইলেকশ্যন আহি আছে Bajaj Pay payment 30 rupees received. আধাৰ আৰু যাৰ মানে যেনেকুৱা আমাৰ এখন ডিছেবিলিটি চাৰ্টিফিকেট থাকিব লাগে যিমতে তেওঁ চৰকাৰৰ আঁচনিবিলাকৰ বেনিফিটটো লাভ কৰিব পাৰে সেইটো পাব কাৰণে তেওঁক অনলাইন ফৰ্ম ভৰিব লাগে তাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ডিছেবিলিটি থাকে কেনেকুৱা অনলাইন ফৰ্মটো ভৰিব কেনেকুৱা তেওঁ মেডিকেলৰ লগত গৈ চেকআপ কৰাব লাগে গোটেইখিনি বস্তু তেওঁ আৰেঞ্জমেণ্টটো কৰিছে সেইটো শুনি মই বহুত ভাল পালোঁ বিকজ এইটো আমাৰ ছাবজেক্টৰ এটা বস্তু আছে পাইছোঁ যে আমাৰ দিব্যাংগ যোন আছে এয়াৰ তেওঁক বেছি আমাক ছাপোৰ্ট সহায় কৰিব লাগে নহ'লে তেওঁ মানে যেনেকুৱা আমি কওঁ যে দে আৰ দ্য মষ্ট ডিফাৰেণ্ট পিপল আৰু তেওঁক যদি আমি এই ছাপোৰ্টটো দিম আমি যেনেকুৱা হ'ল আমাৰ ডিছেবিলিটি পেঞ্চন আছে या डिसेबिलिटी মানুহৰ কাৰণে আমি সাপোজ হুইল চেয়াৰ या কিবা আৰু আৰ্মছ এটা দিব পাৰোঁ সেইবিলাকে বস্তু দিব কাৰণে আমাক তেওঁ ডকুমেণ্ট কৰিব লাগে আপোনালোকে মানুহে মানুহৰ বাবে পেনাল্টি গাই গৈছে সমাধান সকলোৱে বাহিৰত যোৱা সকলোকে মোৰ নমস্কাৰ আজি আমাৰ অনুসন্ধান কেন্দ্ৰটো পিতা কাটি ওপৰত জনাইছোঁ প্ৰথমে এগৰাকী বন্ধু লৈ গ'ল
আছে যাৰ কিবা সহায় লাগে তেওঁক আমি সেই ছাপোৰ্টটো দিব পাৰোঁ মই এওঁৰ লগত ডিছকাশ্যন কৰিছোঁ যে আমাৰ ইয়াতে বহুতকেইটা এনেকুৱা ডিচেবল মানুহ আছে যাৰ চাৰ্টিফিকেটটো হোৱা নাই তাৰ কাৰণে প্ৰচিডিউৰটো অকণমান লম্বা আছে সেইকাৰণে আমি একেলগে এটা মানে ছিংগল মেডিকেল কেম্প একদিনা বহাই আগতে ফৰ্মবিলাকে ভৰ্তি কৰাই এটা দিনত মানে মেডিকেল কেম্প বহাই সব গোটেইখিনি ডক্টৰছ তাত মাতি আৰু তেওঁৰ চেকআপ কৰাই চাৰ্টিফিকেটৰ কাৰণে এৰেঞ্জমেণ্টটো কৰাই দিম তাৰ পিছত তেওঁৰ মানে যিমান আমাৰ ডিচেবিলিটি পেঞ্চন থাকোঁ या যেনেকুৱা স্কলাৰশ্বিপ স্কুলৰ ল'ৰা ছোৱালীবিলাকে পায় या फिर আপোনাৰ এই যে লিম্বছ একা ছাপোৰ্ট একা পায় সেইবিলাকে বস্তু তেওঁ পাব পাৰিব তো আশা কৰোঁ যে সকলোকে ইয়াতে ৰাইজে উপকৃত হ'ব বহুত বহুত ধন্যবাদ বহুত ধন্যবাদ সকলোকে এইটো প্ৰগ্ৰামটো বাইদেউ সম্পূৰ্ণ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত যাবতো নেশ্যনেল ট্ৰাষ্টত হয় তাতে বহুত ভাল ভাল অফিচাৰ আছে হেড স্কুল একেটা কেম্প আছে আজি উপস্থিত গাছৰ বিষয়ববীয়াসকল তথা উজনি অসম দিব্যাংগ কেন্দ্ৰৰ কৰ্মচাৰীসকল আৰু দিব্যাংগ স্পেচিয়েল হেণ্ডিকেপ স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়া তথা আমাৰ স্বাৱলম্বিতা আৰু ৰঞ্জিত দিব্যাংগ কেন্দ্ৰৰ মানে ৰম্ভাদেৱী দাস ৰঞ্জিত দাসকে প্ৰমুখ্য কৰি উপস্থিত আমাৰ নোমল কলিতা মাখনী দত্ত আমাৰ কনকতা দলৰ পৰা ধৰি আমাৰ পিংকি আছে ধনেশ্বৰ আছে আৰু নেহা আছে আমাৰ বিশেষকৈ আমাৰ বিদ্যালয়ৰ প্ৰথমগৰাকী ছাত্ৰী মাতুবৰী আছে অকণমান মাতুবৰী আগলৈ আহিবলৈ কৈছোঁ জনাইছোঁ গতিকে আজি এই শুভ মুহূৰ্তত বিশেষকৈ সমগ্ৰ বিশ্বই 2019 আজি তাৰিখটোতে ৰাষ্ট্ৰসংঘই স্বীকৃতি দিছিলে লুইচ বেল লিখন শিখন দিৱসটি আৰু এতিয়া আগতে আন্তঃৰাষ্ট্ৰীয় হিচাপে চলি আছিলে যদিও বিশেষকৈ ৱৰ্ল্ড পৃথিৱীৰ ভিতৰত বিশেষকৈ 2019 মানে কি কয় 2019 চনৰ 4 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰসংঘই মানে স্বীকৃতি দিছে বিশ্ব মহাসভা অসমীয়াত ক'বলৈ গ'লে বিশ্ব মহাসভাই স্বীকৃতি দিছিলে এই লিখন শিখন দিৱসটো লুইচ বেল দিৱসটো আৰু লুইচ বেলৰ ঠাইত ৱৰ্ল্ড লুইচ ডে কৰিলে গতিকে আজি পবিত্ৰ ক্ষণত আমি গাছৰ সম্পাদক ইন্দ্ৰেশ্বৰ বৰাদেৱ সকলোকে প্ৰমুখ্যে সকলোকে নতুন বছৰ শুভেচ্ছা জনালোঁ ৰঙালী বিহু উল্লেখ জনাইলোঁ আৰু আমাৰ আজি এই পতাকাৰ স্থলীত সমবেত সকলোকে শুভকামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ এতিয়া আমি সকলোৱে আমি বিশেষকৈ আমাৰ প্ৰাৰ্থনা গৃহত যাম আৰু সকলো আমাৰ ইয়াত থাকিব এতিয়া বৰ্মা আদি কৰি মাখনী দত্তই লগাই দিব তাত গীতটো পৰিৱেশন কৰিব আমি বিষয়কেইজন বিশেষকৈ আমাৰ যিটো ৰাজচক্ৰ বিষয়া তাত সকলো দিব্যাংগৰ বাবে যিটো অনলাইন কেন্দ্ৰ অনুসন্ধান কেন্দ্ৰ অপেনিং হ'ব আমি তালৈ যামকৈ আমি বিষয়কেইজন সকলোকে প্ৰসাদ গ্ৰহণ কৰিবলৈ জনাই আজি কাৰ্যসূচী ইমানতে সমাপ্ত কৰিছোঁ